ভাল পোৱাই নাই, মই ডাইৰেক্ট বিয়া পাতিছোঁ। এতিয়া দিনতো কিবা এটা কৰি খাম বুলি ভাবিছিলোঁ, সেইটোতে কপালত আছিলে, সেইটো কৰি আছোঁ আৰু কষ্ট কৰিব লাগিব। কষ্ট নকৰিলে আপুনি ছাকচেছফুল হ'ব নোৱাৰিব, কষ্ট কৰিব লাগিব। তেনে কষ্ট কৰিব লাগিব জীৱনত, কষ্ট নকৰিলে আপুনি ফলটো নাপায় ন। আমাৰ লেখাপঢ়া বেছি হোৱা নাই ন, 8-9 লৈকে পঢ়িছোঁ, বেছি লেখাপঢ়া নাই। আৰু 5-10 বছৰমান কৰিম তাৰপিছত আৰু এৰি দিম। এতিয়া 52 বছৰ চলিছে, তেতিয়া 60 বছৰমান হৈ যাব। ফুৰিব লাগে, ফুৰিলে মাইণ্ডটো ফ্ৰেছ হয়, অলপ ভাল লাগে। একে কাম ডেইলি কৰি মানুহ আমনি পাই যায় ন, অলপ বাহিৰৰ জেগা ঘূৰিলে অলপ মাইণ্ডটো ফ্ৰেছ হয়, মনটো ভাল লাগে। তেতিয়া কিবা এটা কৰিবলৈ আকৌ উৎসাহ লাগে। ওপৰৱালা যিমান দিন চলাই থাকিব তেতিয়া চলি থাকিম আৰু নচলালেতো আৰু একো নাই কৰিবলৈ। নাই এইবিলাক এতিয়াতো ভাল বেয়া মাজতে চলি থাকে আৰু বিজনেছ। কেতিয়াবা কোনো কাষ্টমাৰ আহে, কেতিয়াবা অলপ গৰম কৰি কথা কয়, তাৰ আমি তাৰ লগত গৰম কৰি কথা পাতিলে লাভ নাই। ভাল পোৱাই নাই, মই ডাইৰেক্ট বিয়া পাতিছোঁ। চবৰ যাৰ বিবেকটো বেলেগ বেলেগ ন, ভাল পোৱাটো বেয়া নহয়, ভালেই। কেলৈ বেয়া, কাৰ লগত মন মিলিলে বিয়া পাতা, ঘৰ সংসাৰ কৰা, এইটো কোনো বেয়া নহয়। মানুহৰ দুনীয়াত কি আছে আৰু মৰম চেনেহটো আছে আৰু একো নাই। যিমান দিন থাকে মানুহৰ লগত হাঁহি ফূৰ্তি কিনে মিল মিলাপৰ লগত চলিব লাগে।